নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ 2026ত পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু 10 বছৰ পৰ্যন্ত কংগ্ৰেছ শাসনলৈ আহিবই নোৱাৰে আজি পহিলা বহাগ আৰু বৰ্ষফল গণনা হ'ল বৰপেটা সত্ৰৰ বৰ্ষফলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে বহু ভাল খবৰ আছে এই বছৰটো তেওঁৰ বাবে যথেষ্ট উৎকৃষ্ট যথেষ্ট ভাল যথেষ্ট ফলপ্ৰসূ হ'ব বুলি উল্লেখ কৰিছে এই বৰ্ষফলত লগতে বৰ্ষফলে গণনা কৰি কৈছে যে আগন্তুক 10 বছৰ পৰ্যন্ত যথেষ্ট ভালেই চলিব তেওঁৰ এই বছৰটো আটাইতকৈ উৎকৃষ্ট বুলি মানুহৰ মৰম বুটলিবলৈ তেওঁ সক্ষম হ'ব শত্ৰুপক্ষই আনকি ৰুধিব নোৱাৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সেই কথা উল্লেখ কৰিছে এই বৰ্ষফলত আৰু কি কি আছে বৰ্ষফলত জনাব বিচাৰিছো সবিস্তাৰে আটাইতকৈ ডাঙৰ খবৰ আজি পহিলা বহাগ আহি গ'ল বৰ্ষফল পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ জয় জয়কাৰ হ'ব মুখ্যমন্ত্ৰীৰ জয় জয়কাৰ হ'ব সমগ্ৰ দেশজুৰি আৰু 10 বছৰ পৰ্যন্ত কংগ্ৰেছ শাসনলৈ আহিবই নোৱাৰে অসমত এই কথা কোৱা হৈছে বৰ্ষফলত 2026ৰ বিধানসভাত পুনৰ দ্বিতীয়বাৰলৈ জয়ী হ'ব বিজেপি এই কথা বৰ্ষফলে গণনাত উল্লেখ কৰিছে 2026ত দ্বিতীয়বাৰলৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা বৰ্ষফলে গণনা কৰিছে শত্ৰুৱে হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰিব নোৱাৰিব শত্ৰুপক্ষই ৰুধিব নোৱাৰিব তেওঁক মুঠৰ ওপৰত শত্ৰুপক্ষই একোৱে কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীগৰাকীক 2025 চনটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে সৰ্বশ্ৰেষ্ঠ হ'ব তেওঁ মানুহৰ মৰম বুটলিবলৈ আশীষ বুটলিবলৈ সক্ষম হ'ব কিন্তু অৱশ্যে তেওঁ কথা কওঁতে অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব সেই কথা উল্লেখ কৰিছে বৰ্ষফলে বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হৈছে কোৱা হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে 2025 চনটো যথেষ্ট ভাল 26 চন পৰ্যন্ত মুখ্যমন্ত্ৰীগৰাকীৰ যথেষ্ট ভাল দশা চলিব শুক্ৰৰ দশা চলি থকাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ দুপদুপে উন্নতি হ'ব তেওঁ বিভিন্ন ক্ষেত্ৰত উন্নয়ন কৰিব পাৰিব আৰু তেওঁ যথেষ্ট ভাল ফলাফল পাবলৈ গৈ আছে য'তে হাত দিয়ে তাতেই ভাল ফল লাভ কৰিব তাতেই উন্নয়ন হ'ব সেই কথা উল্লেখ কৰিছে বৰ্ষফলে 2026ত দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা শত্ৰুৱে হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰিব নোৱাৰিব বুলি ক'লে এই বৰ্ষফলে লগতে কৈছে যে কংগ্ৰেছ আৰু 10 বছৰলৈকে অসমত আহিব নোৱাৰে 2025 চনটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে বহুত বেছি ভাল হ'ব ভাল ফলাফল তেওঁ লাভ কৰিবলৈ গৈ আছে কিন্তু অৱশ্যে কথা কওঁতে তেওঁ অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব বাকী সকলো দিশতেই ভালেই দেখা গৈছে আৰু বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হৈছে কি কোৱা হ'ল বৰ্ষফলত আমি শুনাব বিচাৰিছোঁ ৰজাৰ শুভপক্ষৰ পাৰ্কত মই আগতে কৈছোঁ যে ধন সম্পদ লাভ হ'ব কাৰ্য লাভ হ'ব পাৰে সন্মান বৃদ্ধি হ'ব প্ৰীতি লাভ হ'ব পাৰে নানা পক্ষত সম্পদ বৃদ্ধি হ'ব পাৰে অসমৰ পৰা যে 7 নৱেম্বৰ 2026 চনলৈ 7 নৱেম্বৰ 2026 চনলৈ তেওঁ চিন্তা কৰিব লগা কোনো কথা নাই গতিকে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হৈ আছে তোমাৰ মুখ্যমন্ত্ৰীয়ে হেমন্ত বিশ্ব শৰ্মাই গতিকে ইয়াৰ কোনো চিন্তা কৰিব লগা কথা নাই ইয়াতে যিমানে কংগ্ৰেছে হওক বা কোনো পাৰ্টি হওক এগেইনষ্ট পাৰ্টি গতিকে তাক ক্ষতি কৰাটো সম্ভৱ নহয় তাৰমানে শপত গ্ৰহণ কৰিছিল 2021 চন 10 মে সোমবাৰ দিনৰ 12:05 এইটো হৈছে আমাৰ মুখ্যমন্ত্ৰী নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ তাৰপিছত তেওঁৰ বৰ্তমান দশা চলি আছে শুক্ৰ দশা 7 নৱেম্বৰ 2026 চনলৈ আচলতে সৰ্বশ্ৰেষ্ঠ দশা লাগাত কৰি উত্তম দশা চলি আছে এবাৰ কৰ্ম দশা তেওঁৰ তৃতীয়ৱতী ভাতৃ দশা গতিকে শুক্ৰ নিজ স্থানত নিজে আছে আৰু যি সময়ত তেওঁৰ জন্ম বা শপত গ্ৰহণ লৈছিল সেই সময়ত লগ্ন পৰি আছে সিংহ লগ্ন গতিকে অধিপতিও শ্ৰেষ্ঠ হৈছে যে লগ্নৰ অধিপতি গ্ৰহ হৈছে ৰবি লগ্নৰ ভাগ্যস্থানত তেওঁ তুংগী হৈ আছে লাগাত কৰি উত্তম লাগাত কৰি শ্ৰেষ্ঠ দশা শ্ৰেষ্ঠ হৈছে আৰু 7 নৱেম্বৰ 2025 চনলৈ যিমানখিনি শত্ৰুতা হৈ থাকিলেও শত্ৰু বৃদ্ধি কৰিব নোৱাৰে তেওঁ এইটো হৈছে দৈত্য গুৰু শুক্ৰাচাৰ্যৰ কাৰণে গতিকে শুভটো শুভ বুলি ক'বই লাগিব যিখিনি হৈছে ধন সম্পদ লাভ কৰ্মৰ উন্নতি সম্পদ লাভ সন্মান লাভ আৰু প্ৰীতি লাভ হৈ আছে ইয়াতে 14 আহাৰৰ পৰা ৰাজনৈতিক ক্ষেত্ৰত সাৱধান থকাটো মংগলজনক বুলি কোৱা হৈছে 14 আহাৰৰ পৰা তাৰমানে ৰাহু আৰু কেতু সঞ্চাৰ হ'ব এবাৰ শনি সঞ্চাৰ হৈছে বহাগৰ 5 তাৰিখে
গতিকে ৰাহু সঞ্চাৰ হ'ব, ৰাহু আৰু কেতু সঞ্চাৰ হ'ব ৰাতি 3:26 গতিকে লগ্নত কেতু। আমি আচলতে লগ্নত কেতু থকা বুলি ক'লে মাথাত কেতু থকা বুলি কওঁ। ৰাহু থাকো সপ্তম স্থানত শনি থাকো, গতিকে শনি গতিকে ৰাজনীতিৰ ক্ষেত্ৰত সাৱধান থকা বুলিও আমি কোৱা হৈছে যে মাথাত কেতু থাকো। গতিকে নিজৰ ভুলত কাৰ্য নষ্ট হ'ব পাৰে, ৰাজনীতিৰ ক্ষেত্ৰত আলিমুলি হ'ব পাৰে, তেওঁৰ দেশৰ কিছুমান অশান্তি সৃষ্টি হ'ব পাৰে। তেওঁ কথা কওঁতে অলপ সাৱধান। তাৰিখৰ পৰা শনি সঞ্চাৰ হ'ব, গতিকে কিছুমান ক্ষেত্ৰত তেওঁ শত্ৰুতা বৃদ্ধি হ'ব পাৰে, মানসিক কষ্ট খাব পাৰে। শাৰীৰিক আমি এটা কথা কৈয়ে আছোঁ এতিয়াও বৰ্তমানো যে তেওঁ ওখ স্থানত উঠা বহা কৰোঁতে অলপ সাৱধান, গতিকে পিছল খাই পৰিব পাৰে। যান বাহনৰ পৰা সাৱধান তেওঁ, বা নিজে কথা কওঁতে সাৱধান তেওঁ। যে দান ধৰ্ম শ্ৰেষ্ঠ পক্ষৰ কাৰণে যিমান আমি পাপযুক্ত কথা কৈও আছোঁ, সেই পাপযুক্ত গ্ৰহবিলাক কাটা যাব পাৰে, কাৰণ তেওঁ দান আৰু ধৰ্ম শ্ৰেষ্ঠ হৈছে। গতিকে দানত শ্ৰেষ্ঠ হৈছে, ধৰ্মত শ্ৰেষ্ঠ হৈছে। গতিকে কলিৰ যুগত দান ধৰ্মই শ্ৰেষ্ঠ, বেলেগ নহয়। যদি দান কৰে বা ধৰ্ম কৰে পাপযুক্ত গ্ৰহ খণ্ডন হোৱা বুলি কওঁ। শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ এটা হৈছে জন্ম, এটা হৈছে শপত গ্ৰহণ। গতিকে জন্ম হৈছে তেওঁ 17/9/1950 চনত দিনৰ 12:09। নক্ষত্ৰ পাইছে অনুৰাধা নক্ষত্ৰ, শুক্লা পক্ষৰ ষষ্ঠী তিথিত, লগ্ন পাইছে বৃশ্চিক লগ্ন তেওঁৰ। গতিকে লগ্ন শ্ৰেষ্ঠ সম্পূৰ্ণ, যে জন্ম লগ্ন বিচাৰ আৰু শপত গ্ৰহণৰ বিচাৰ তেওঁৰ একেই এই বছৰ, কাৰণ তেওঁৰ শপত গ্ৰহণটো বৃশ্চিক লগ্নে হৈছিল যে 2024 চন 19 জুন, সময় সন্ধিয়া 7:23 ৰবিবাৰ, স্থান হৈছে নতুন দিল্লী। পুনৰবসু নক্ষত্ৰ, শুক্লা পক্ষ চতুৰ্থ তিথি। গতিকে লগ্ন স্থানত সপ্তম স্থানত বৃহস্পতি বুধ শুক্ৰ আৰু ৰবি, চতুৰ্থ স্থানত শনি, পঞ্চম স্থানত ৰাহু, ষষ্ঠ স্থানত মংগল, ভাগ্য স্থানত চন্দ্ৰ, একাদশ স্থানত কেতু। কিন্তু দশা চলি আছে মংগল প্লাছ কেতুৰ দশা 27 মে 2025 চনলৈ। এইখিনি দিন শুভকাৰক নহয় এই দশালৈ। 28 মেৰ পৰা মংগল শুক্ৰৰ দশা আৰম্ভ হ'ব 27 জুলাই 2026 চনলৈ। গতিকে শাৰীৰিক আৰু মানসিক কষ্ট আছে। তাৰে মাজত এটাই কথা যে 74 বছৰ 6 মাহ 28 দিন হ'ল আজিৰ তাৰিখলৈ। গতিকে বৰ্তমান তেওঁ ত্ৰিপপৃষ্ঠত আছে কেতু 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 সম্পূৰ্ণ। গতিকে কেতু পক্ষত অলপ এইবাৰ ভাৰতৰ সিমান এটা শুভকাৰক নহয়। এইবছৰ বেছিভাগ তাৰমানে সংখ্যালঘুৰ শক্তিৰ মাত্ৰাটো বেছি। গতিকে তেওঁলোকৰ পৰা এইবাৰ অসম বুলি নহয় সমগ্ৰ ভাৰতৰে ক্ষতিকাৰক হ'ব। শুভকাৰক নহয়, আজি নহয় বহু বছৰ আগতে কোৱা হৈছে তেওঁলোকৰ, কাৰণ তেওঁলোকৰ বৰ্তমান শুভকাৰক হোৱাই নাই। বৰ্তমান হোৱা নাই কাৰণ বৰ্তমানে শনিৰ দুখ আছে তেওঁলোকৰ। গতিকে শনিৰ দুখ শেষ হ'ব লাগিলেতো বহু বছৰ লাগিব। আৰু সিফালে তোমাৰ বিজেপিৰ বৰ্তমানতো তেওঁৰ গণনা কৰাই হৈ আছে। ছাত্ৰ আন্দোলনৰ পক্ষত শুভকাৰক নহয় তেওঁলোকৰ, কাৰণ যিহেতু এইবাৰ বুধ পাপযুক্ত হৈ আছে আৰু বুধে এইবাৰ ৰাহুৰ লগত সংযুক্ত হৈ আছে। একলাই ছাত্ৰ সন্থাই বুলি নহয়, অন্যান্য সংগঠন বিলাকো শুভকাৰক নহয়। গতিকে বুধৰ পৰা বুদ্ধিভ্ৰষ্ট হ'ব পাৰে তেওঁলোকৰ, মানসিক কষ্ট হ'ব পাৰে তেওঁলোকৰ ইত্যাদি। গতিকে নিজামতে কিছুমান ভাবি চিন্তি সংগঠন বিলাকে কাম কৰাটো মোৰ পক্ষৰ পৰা শুভকাৰক। বিদেশীৰ মানে এইটোবাৰ মানে কি পাকিস্তানৰ আৰু তোমাৰ ভাৰতৰ অলপ মই কৈয়ে দিছোঁ যে যুদ্ধং দেহি। গতিকে এইবাৰ ভাৰত আৰু পাকিস্তানৰ পক্ষত অলপ যুদ্ধৰ এটা প্ৰভাৱ পৰিব পাৰে ইয়াতে। এখন হৈছে নিমখ মানে কলা নিমখ।